নমস্কাৰ বাইদেউসকল, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ বাবে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী ৰন্ধন কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এই বিজ্ঞপ্তিখন চাব। প্ৰথমতে আছে 12 মাহৰ মজুৰি দিয়ক, স্থায়ী কৰক, ব্যক্তিগতকৰণ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বাতিল কৰক। স্থায়ী চাকৰি, ন্যূনতম মজুৰি 26,000 টকা আৰু অৱসৰৰ সুবিধাৰ দাবীত নতুন শিক্ষানীতি 2020, ব্যক্তিগতকৰণ আৰু 4টা শ্ৰম কোডৰ বিৰুদ্ধে ভাৰতৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ফেডাৰেশ্যন আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানত দেশজোৰা ধৰ্মঘট কাৰ্যসূচী অহা 12 ফেব্ৰুৱাৰী 2026 তাৰিখে। তলত জনাইছে, ৰন্ধন কৰ্মী বন্ধু বান্ধৱীসকল, কেন্দ্ৰত তৃতীয়বাৰৰ বাবে আৰু ৰাজ্যত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতো মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ দাবীক ধাৰাবাহিকভাৱে আওকাণ কৰা হৈছে। মধ্যাহ্ন ভোজন আৰু অস্থায়ী কৰ্মচাৰীক নিয়মীয়া কৰা, ন্যূনতম মজুৰি 26,000 টকালৈকে বৃদ্ধি কৰা আদি বিষয়ত চৰকাৰ নিমাত। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত 11 বছৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাননিৰ ধন এটকাও বৃদ্ধি কৰা নাই। মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সমস্যাক আওকাণ কৰিয়ে আছে চৰকাৰে। কৰ্মচাৰীসকলে দৰিদ্ৰতা আৰু আৰ্থিক দুৰ্দশাৰ সন্মুখীন হৈছে। আকাশ লংঘি মূল্যবৃদ্ধিৰ হেঁচাত জীয়াই থকাটো অত্যন্ত কঠিন হৈ পৰিছে। আমি ন্যূনতম মজুৰি নাপাওঁ আৰু আমাৰ মাননিৰ ধন মাত্ৰ 10 মাহৰ বাবে। জানুৱাৰী মাহত 15 দিনৰ কামৰ বাবেও আমি টকা নাপাওঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বাবে কম সংখ্যক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ কৰি থকা হৈছে আৰু একত্ৰিতও কৰি থকা হৈছে। ইয়াৰ ফলত হাজাৰ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী কামৰ পৰা ছাঁটাই হৈছে। দিনক দিনে কামৰ বোজা বাঢ়ি গৈ আছে। তাৰোপৰি বহু সময়ত বিভিন্ন ঠাইত কৰ্মচাৰীসকলক বলপূৰ্বক অধিক শ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছে। কেৱল এয়াই নহয়, চৰকাৰে 4টা শ্ৰমিক বিৰোধী শ্ৰম কোড ৰূপায়ণ কৰিছে। এই শ্ৰম কোডসমূহ কাৰ্যকৰী কৰাৰ অৰ্থই হৈছে স্থায়ী নিয়োগৰ সমাপ্তি, ইউনিয়ন আৰু প্ৰতিবাদ তথা ধৰ্মঘটৰ অধিকাৰৰ পৰা অৰ্থাৎ অধিকাৰৰ ওপৰত অঘোষিত নিষেধাজ্ঞা। এয়া দেশৰ শ্ৰমজীৱী জনগণ আৰু নৱপ্ৰজন্মক গোলাম বনোৱাৰ ষড়যন্ত্ৰ। ইয়াৰ ফলত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পৰিব। কাৰণ আমাৰ পুৰণি শ্ৰম আইনসমূহৰ ওপৰত ভিত্তি কৰিয়েই আজিলৈকে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে স্থায়ী চাকৰি, ন্যূনতম মজুৰি, অৱসৰৰ সুবিধা, পেঞ্চন আদিৰ বাবে দাবী উত্থাপন কৰি আহিছে। কিন্তু এই শ্ৰম কোডে স্থায়ী চাকৰি নাইকিয়া কৰি ন্যূনতম মজুৰি আইন যথেষ্ট দুৰ্বল কৰি তুলিছে। গতিকে শ্ৰম আইনসমূহ পুনৰ কাৰ্যক্ষম কৰাটো অত্যন্ত জৰুৰী। আৰু জনাইছে, এই কাৰণেই মিড ডে মিল ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াই কেন্দ্ৰীয় শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ সৈতে ঐক্যবদ্ধভাৱে 12 ফেব্ৰুৱাৰীত দেশজোৰা ধৰ্মঘট আহ্বান জনাইছে। ফলস্বৰূপে 12 ফেব্ৰুৱাৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে ৰাজ্যৰ সকলো বিদ্যালয়তে ধৰ্মঘট অৰ্থাৎ কৰ্মবিৰতি কৰি বিক্ষোভত অংশগ্ৰহণ কৰিব। মধ্যাহ্ন ভোজন কৰ্মচাৰী অৰ্থাৎ ৰন্ধন কৰ্মীসকলৰ দাবী পূৰণৰ বাবে ধৰ্মঘটত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অসমৰ সকলো ৰন্ধন কৰ্মীৰ ওচৰত আবেদন জনাইছে। প্ৰধান দাবীসমূহ: 1 নম্বৰত আছে, শ্ৰমিক কৰ্মচাৰী বিৰোধী 4টা শ্ৰম কোড বাতিল কৰক। 2 নম্বৰত আছে, ৰন্ধন কৰ্মীসকলক ন্যূনতম মজুৰি 26,000 টকা প্ৰদান কৰক। বছৰটোৰ 12 মাহৰ বাবেই মজুৰি প্ৰদান কৰক। 3 নম্বৰত আছে,
ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বাতিল কৰা হওক। বিদ্যালয়সমূহ একত্ৰিত বা বন্ধ কৰা নচলিব। কোনো ৰন্ধন কৰ্মীকে কামৰ পৰা ছাঁটাই কৰা নচলিব। কামৰ পৰা ছাঁটাই কৰা ৰন্ধন কৰ্মীক পুনৰ নিয়োগ কৰক। 4 নম্বৰত কৈছে শ্ৰমিকসকলৰ অৱসৰৰ বয়স 65 বছৰ কৰা হওক আৰু অৱসৰৰ সময়ত 2 লাখ টকা প্ৰদান কৰা হওক। 5 নম্বৰত কৈছে ৰন্ধন কৰ্মীসকলক বছৰি 2000 টকাৰ ইউনিফৰ্ম ভাত্তা প্ৰদান কৰক। 6 নম্বৰত কৈছে আঘাত হ'লে চিকিৎসা আৰু আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক 50,000 টকা প্ৰদান কৰক। মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলক 3 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰক। 7 নম্বৰত কৈছে ৰন্ধন কৰ্মীসকলক স্থায়ী কৰ্মচাৰীৰ স্বীকৃতি দি ESI আৰু PFৰ অধীনত সামৰি লওক। 8 নম্বৰত কৈছে দ্বাদশ শ্ৰেণীলৈকে সকলো শিশুক মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত সামৰি লওক। 9 নম্বৰত কৈছে শিক্ষাকে ধৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু সেৱাসমূহৰ ব্যক্তিগতকৰণ নিষিদ্ধ কৰক। 10 নম্বৰত কৈছে MGNREGA পুনৰ প্ৰৱৰ্তন কৰক আৰু বিদ্যুৎ বিল 2025 বাতিল কৰক। সংগ্ৰামী অভিনন্দন সহ সুনুভা বেগম, সভাপতি, সম্পাদিকা প্ৰধান কনকলতা দাস, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ কেইবাটাও দাবী পূৰণৰ স্বাৰ্থত অহা 12 ফেব্ৰুৱাৰী 2026 তাৰিখে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এই ধৰ্মঘট কাৰ্যসূচীৰ তেওঁলোকৰ যিসমূহ দাবী আছে, এই দাবীসমূহ পুনৰ আপোনালোকক একবাৰ জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আছে শ্ৰমিক কৰ্মচাৰী বিৰোধী 4টা শ্ৰম কোড বাতিল কৰক। ৰন্ধন কৰ্মীসকলক ন্যূনতম মজুৰি 26,000 টকা প্ৰদান কৰক। বছৰটোৰ 12 মাহৰ বাবেই মজুৰি প্ৰদান কৰক। 3 নম্বৰত কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বাতিল কৰা হওক। বিদ্যালয়সমূহ একত্ৰিত বা বন্ধ কৰা নচলিব। কোনো ৰন্ধন কৰ্মীকে কামৰ পৰা ছাঁটাই কৰা নচলিব। কামৰ পৰা ছাঁটাই কৰা ৰন্ধন কৰ্মীক পুনৰ নিয়োগ কৰক। শ্ৰমিকসকলৰ অৱসৰৰ বয়স 65 বছৰ কৰা হওক আৰু অৱসৰৰ সময়ত 2 লাখ টকা প্ৰদান কৰক। 5 নম্বৰত কৈছে ৰন্ধন কৰ্মীসকলক বছৰি 2000 টকাৰ ইউনিফৰ্ম ভাত্তা প্ৰদান কৰিব লাগে। 6 নম্বৰত কৈছে আঘাত হ'লে চিকিৎসা বা আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক 50,000 টকা প্ৰদান কৰক। মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰশীলক 3 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰক। 7 নম্বৰত কৈছে ৰন্ধন কৰ্মীসকলক স্থায়ী কৰ্মচাৰীৰ স্বীকৃতি দি ESI আৰু PFৰ অধীনত সামৰি লওক। 8 নম্বৰত আছিল দ্বাদশ শ্ৰেণীলৈকে সকলো শিশুক মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত সামৰি লওক। 9 নম্বৰত শিক্ষাকে ধৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু সেৱাসমূহৰ ব্যক্তিগতকৰণ নিষিদ্ধ কৰক। 10 নম্বৰ MGNREGA পুনৰ প্ৰৱৰ্তন কৰক আৰু বিদ্যুৎ বিল 2025 বাতিল কৰক। গতিকে বাইদেউসকল, এইকেইটাই আছিল সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।